এইটো খুব ধুনীয়া প্ৰশ্ন সুধিছে। যোৱাবাৰ নিৰ্বাচনত যেতিয়া ইলেকশ্যনত উঠিছিলোঁ তেতিয়া মোৰ কোনো পৰিকল্পনা বুলি বস্তুটো নাছিল, কাৰণ তেতিয়া মই জেলত আছিলোঁ। জেলৰ পৰা ওলোৱাটোৱে মোৰ পৰিকল্পনা আছিল। এইবাৰ নিৰ্বাচনৰ পৰিকল্পনা কেইবাটাও। প্ৰথম কথা, মই শিৱসাগৰখনত এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা টুৰিষ্ট চাৰ্কুল তৈয়াৰ কৰিব খোজোঁ। শিৱসাগৰলৈ মানুহ অহাৰ লগে লগে মই প্ৰথমতে আৰম্ভ কৰিব খোজোঁ যে আমগুৰিত যেতিয়া আমাৰ জাজি দলংখন পাৰ হ'ল, তাৰ পাছৰ পৰা গৌৰীসাগৰৰ পৰা, তাৰপাছত নামদাং শিলৰ সাঁকোৰ পৰা মানুহবিলাক আহি তাৰ পাছতে ৰংঘৰত প্ৰথমতে মানুহখিনি ৰখাব খোজোঁ। সেইকাৰণে ৰংঘৰ প্ৰজেক্টত 566খন বাছ আৰু সৰু গাড়ী ৰাখিব পৰা পাৰ্কিং প্লেচ কৰিছোঁ। ইয়াৰ আগতে শিৱসাগৰলৈ অহা মানুহে গাড়ী ৰখাই এটা ঠাইত মানে এটা বস্তু চাবৰ কাৰণে কোনো ব্যৱস্থা নাছিল। গতিকে প্ৰথমতে ৰংঘৰ প্ৰকল্পত সোমাব। ৰংঘৰ প্ৰকল্পত সোমাই অসমীয়া জাতিৰ সকলো জনগোষ্ঠীৰ সংস্কৃতি চাব। বিহু চাব, বাগৰুম্বা চাব, মিচিঙৰ গুমৰাগ চাব, কাৰ্বিৰ বেম্বো ডেন্স চাব, নাগা ডেন্স চাব, মণিপুৰী ডেন্স চাব। অসমীয়া জাতিৰ সংস্কৃতিৰ প্ৰথমতে সোৱাদ ল'ব। তাৰ পাছত অসমীয়া জাতিৰ জীৱন যাত্ৰা, ৱে অফ লাইফ, সেইটো দেখুৱাবৰ কাৰণে মই ৰংঘৰ প্ৰকল্পত কৰি আছোঁ আৰ্টিজান ভিলেজ, য'ত মহিলাবিলাকে, কাৰ্বি মহিলাই আপোনাৰ ঠেৰাং বৈ থাকিব, তাত কঁকালত বন্ধা তাঁতশাল বৈ থাকিব। মিচিং মহিলাই আমাৰ পুৰণি কালৰ থ্ৰ' চাটল লুমটো বৈ থাকিব, য'ত অসমীয়া মহিলাই ফ্লাই চাটল লুম, উৰা মাকুৰ তাঁতশাল কৰিব। আৰু তাৰ পাছত আধুনিক যুগৰ আমাৰ শুৱালকুছিৰ যি জাকাৰ্ট মেচিন, জাকাৰ্ট শাল বৈ থাকিব আৰু মইনা তাঁতশালো বৈ থাকিব। তাঁতশাল দেখুৱাম। পুৰুষবিলাকে কোনোবাই মাটিৰ বাচন বৰ্তন বনাই থাকিব, অসমৰ মৃৎশিল্প। কোনোবাই বাঁহৰ বাচন বৰ্তন বনাই থাকিব, বাঁহৰ কি কয় চালনী, ডলা, কোলা বনাই থাকিব। কোনোবাই বিচনী বনাই থাকিব। এখন আৰ্টিজান ভিলেজ, অসমীয়া মানুহৰ জীৱনৰ এটা আৰ্টিজান ভিলেজ এটা বনাই আছোঁ। দ্বিতীয় আৰু তৃতীয় বস্তুটো, অসমীয়া জাতিৰ কাৰণে এটা অসমীয়া জাতিৰ খাদ্য দেখুৱাবৰ কাৰণে এখন ফুড কোৰ্ট। শিৱসাগৰলৈ আহি প্ৰথমতে সেইখিনিৰ সোৱাদ ল'ব, লৈ ৰংঘৰ চাব। ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে মই এটা গ্ৰীণ কৰিডৰ বনাম। তলাতল ঘৰ চাব। তলাতল ঘৰৰ পৰা ওলাই আহি আমাৰ গোলাঘৰ চাব, আৰু গোলাঘৰৰ পৰা আহি শিৱদৌলত সেৱা এটা ল'ব। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল, সেই তিনিটা আৰ্কিটেকচাৰ চোৱাৰ পাছত লগে লগে মই তেওঁলোকক লৈ যাম আমাৰ ইণ্টাৰনেশ্যনেল টাই মিউজিয়ামলৈ। মই চেষ্টা কৰিম, এইবাৰ যদি চৰকাৰ হয় আমাৰ, মই চেষ্টা কৰিম যে মাজুলীত গোটেই আহোম যুগৰ গোটেই সত্ৰবিলাকত গোটেই আহোম যুগৰ গোটেইবিলাক সম্পদ লুকাই আছে। যদি সম্ভৱ হয় মাজুলীৰ পৰা সেই সম্পদবিলাক আনি ইণ্টাৰনেশ্যনেল টাই মিউজিয়ামত সেইবিলাক সংৰক্ষিত কৰি মানুহক দেখুৱাবৰ কাৰণে যত্ন কৰিম। টাই মিউজিয়ামত গোটেই অসমীয়া জাতিৰ আহোম যুগৰ গোটেই সম্পদবিলাক চোৱাৰ পাছত মানুহবিলাকক মই কাষতে থকা যমুনাখন চাফা কৰি আছোঁ। যমুনাখনত মই বটিঙৰ ব্যৱস্থা কৰিম, ৱাটাৰ স্পৰ্টছৰ ব্যৱস্থা কৰিম, আৰু যমুনাখনত মই মানুহবিলাকক ফূৰ্তি কৰিবলৈ লগাই দিম। যমুনাখনৰ কাষতে এতিয়া জেলখন আমি ইয়াৰ পৰা খেদি দিব খুজিছোঁ, আঁতৰাই দিব খুজিছোঁ। সেই গোটেই অঞ্চলটো, নেশ্যনেল হাইৱেৰ কিনাৰৰ যমুনাৰ পাৰৰ গোটেই অঞ্চলটোত আমি পাৰ্কৰ ব্যৱস্থা কৰিম। আৰু সন্ধিয়াৰ সময়ত আমাৰ শিৱসাগৰীয়া মানুহৰ গৌৰৱ, প্ৰত্যেকজন শিৱসাগৰীয়া মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো বস্তু,
যে আমাৰ বৰপুখুৰীৰ পাৰত অসমৰ আটাইতকৈ ডাঙৰ পৃথিৱীৰ এটা ডাঙৰ পুখুৰীৰ পাৰত খোজ কঢ়াৰ অভিজ্ঞতা ল'ব তাৰ কাৰণে মই হেৰিটেজ ৱাকিঙৰ কাৰণে মই তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ এনেকৈ মই গোটেই শিৱসাগৰখনত এটা টুৰিজিম চাৰ্কুল কৰিব খুজিছোঁ নেক্সট দিনা মই লৈ যাব খুজিছোঁ দিচাংমুখলৈ মিচিং জাতিৰ সোৱাদ আৰু ব্ৰহ্মপুত্ৰত জাহাজত উঠাৰ সোৱাদ তাৰ পাছত মই লৈ যাম দিখৌমুখলৈ তিনিখন নদী য'ত একেলগ হৈছে তালৈ লৈ যাম তাৰ পাছত মই লৈ যাম আকৌ ধৰ্মীয় টুৰিজিম এটা কৰাবৰ কাৰণে সেইটো হ'ল ৰামখাপীঠ আৰু আমাৰ আজান ফকীৰৰ দৰগাহ আজানপীৰ দৰগাহ এই দুইটা ঠালি লৈ যাম লৈ গৈ সেই দ্বিতীয় দিনটোত মই মিচিং মানুহৰ জীৱন যাত্ৰা কৈবৰ্ত মানুহৰ জীৱন যাত্ৰা এই যাত্ৰা দেখুৱাৰ পাছত তাৰ তৃতীয় দিনটোৰ কাৰণে গাঁওবিলাকৰ অভিজ্ঞতা দেখুৱাবলৈ যত্ন কৰিম এইটো হ'ল মোৰ জীৱনৰ মোৰ MLA হিচাপে গোটেই শিৱসাগৰৰ কাৰণে এটা টুৰিষ্ট চাৰ্কুল তৈয়াৰ কৰা এটা প্লেন নাম্বাৰ 1 এতিয়া মই ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু জনশতাব্দী আৰু দিল্লীলৈ যোৱা এখন ট্ৰেইন শিৱসাগৰত ৰখোৱাৰ ব্যৱস্থা কৰিম তাৰ পাছত চৰাইদেউ আৰু শিৱসাগৰৰ মাজত এয়াৰপৰ্টটোৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পাছত মাজুলীৰ লগত নাৱৰে দিখৌমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম দিচাংমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম এইটো হ'ল মোৰ শিৱসাগৰৰ কাৰণে টুৰিষ্ট চাৰ্কুটৰ এটা মূল বস্তু দ্বিতীয় বস্তুটো হ'ল শিৱসাগৰক মই টুৰিজিমত বিকশিত কৰাৰ লগে লগে অহা এপ্ৰিল মাহত শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত নাম সোমোৱাব এতিয়া মাৰ্চ চলি আছে নহয় এপ্ৰিল মাহৰ বহাগ বিহুৰ ঠিক আগে আগে শিৱসাগৰ হ'ব ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত নাম আহি যাব লগে লগে গোটেই পৃথিৱী জুৰি শিৱসাগৰক মানুহে চিনি পাই যাব কিন্তু এই টুৰিজিম চাৰ্কিটটোৰ জৰিয়তে অকল গোটেই শিৱসাগৰৰ উন্নয়ন নহ'ব শিৱসাগৰৰ উন্নয়ন কৰিবৰ কাৰণে মই আৰু দুটা বস্তু ল'ব খুজিছোঁ এটা হ'ল ইয়াত এটা এডুকেশ্যন হাব কৰিব খুজিছোঁ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ ডাঙৰ এলেকাটোত মই এখন ইঞ্জিনিয়াৰিং কলেজ এখন ল' কলেজ এখন নাৰ্ছিং কলেজ আৰু লগতে ভাৰত চৰকাৰৰ পৰা হয় IIT নহ'লে IIM নহ'লে ফেশ্বন ডিজাইনিঙৰ এটা চেণ্টাৰ নহ'লে JNUৰ এটা কেম্পাছ যিকোনো ধৰণৰ এনেকুৱা এটা নেশ্যনেল এটা এডুকেশ্যন চেণ্টাৰ এটা তাত আনিবলৈ মই যত্ন কৰি আছোঁ মই শিৱসাগৰখনক ছেকেণ্ড হিচাপত এডুকেশ্যন হাব ৰূপে তৈয়াৰ কৰিব খুজিছোঁ আৰু তৃতীয় শিৱসাগৰৰ আটাইতকৈ যিটো বেয়া বস্তু আটাইতকৈ যিটো অনুন্নত সেইটো হ'ল স্বাস্থ্য খণ্ডত অত্যন্ত অনুন্নত যদিও চিভিল হস্পিটেলখনত মই 33 কোটি টকা দি এতিয়া নতুন বিল্ডিং বনাই আছোঁ কিন্তু শিৱসাগৰত কিছু মেডিকেল গুৰুত্বপূৰ্ণ মেডিকেল এইমছ জাতীয় এটা বস্তু যদি আনিব পাৰোঁ তাৰ কাৰণে প্লেন কৰি আছোঁ তাৰ কাৰণে চিন্তা কৰি আছোঁ তাৰ কাৰণে কথা পাতি আছোঁ যাতে তিনিটা বস্তুৰ জৰিয়তে শিৱসাগৰৰ গোটেই বিজনেছটো ডাঙৰ হৈ যায় এক টুৰিজিম 2 এডুকেশ্যন 3 নম্বৰ হেল্থ কেয়াৰ ছাৰ্ভিচ এই তিনিটাৰ জৰিয়তে যাতে শিৱসাগৰখনক বঢ়াব পাৰোঁ তাৰ কাৰণে মই পৰিকল্পনা কৰিছোঁ আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি জয়ী হওঁ আৰু যদি চৰকাৰৰ অংশীদাৰ হওঁ তেতিয়াহ'লে শিৱসাগৰৰ গাঁৱে গাঁৱে গলিয়ে গলিয়ে প্ৰত্যেকটো ৰাস্তা পকী কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম এইটো হ'ল মোৰ পৰিকল্পনা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221